নমস্কাৰ দৰ্শকসকল, অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গৰু খুঁটিলৈ পোহাৰ কাৰণে গুজৰাটৰ পৰা গীৰ গাই অনা হ'ল, তাৰে কেইটামান বেছি হ'ল। এতিয়া বেছি হোৱা কেইটা আমি জনপ্ৰতিনিধিসকলে ভগাই ল'ম নে জনতাক সুধিম যে কাৰোবাক গীৰ গাই লাগিব নেকি? জনপ্ৰতিনিধিৰ কাৰণে জনতা হৈছে আগ, তাকে নকৰি জনপ্ৰতিনিধিসকলে যদি নিজে ভগাই লয় তেতিয়াতো ৰাইজৰ ৰোষত পৰিবই লাগিব। এপেক্স বেংকে আছাম ট্ৰিবিউনত বিজ্ঞাপন দিছে, 20 গৰাকী আবেদনকাৰী বিচাৰিছে ডেইৰী ফাৰ্মৰ কাৰণে ছাবচিডি লোন দিব। আবেদনকাৰী ওলাল মাত্ৰ 15জন, 5জন বাকী থাকিলে। 5জন মানুহে যদি আবেদন নকৰিলে তেনেহ'লে আকৌ এডভাৰটাইজ দিয়ক, ডেটটো পিছুৱাই দিয়ক যে আৰু 5জন আবেদনকাৰী লাগে, কোনোবা যদি লওঁতা আছে আবেদন কৰিব পাৰে। তাকে নকৰি জনপ্ৰতিনিধিয়ে যদি নিজে সেই সুবিধা গ্ৰহণ কৰে তেনেহ'লেতো ৰাইজৰ ৰোষত পৰিবই লাগিব। আজি বিজেপিক সমালোচনা কৰিছে কংগ্ৰেছেও যদি তেনেকুৱা কৰিলেহেঁতেন বিজেপিও জানো সুদাই এৰিলেহেঁতেন? বিজেপিক যিয়ে মনে প্ৰাণে ভাল পায়, বিজেপিৰ হৈ যিয়ে মনে প্ৰাণে কাম কৰি আছে, তেওঁলোকৰ কাৰণে এনেকুৱা খবৰবিলাক দুঃসংবাদ। জয়ন্ত মল্ল বৰুৱাক যেন আপদে লগ এৰা নাই। শেহতীয়াভাৱে আজি অখিল গগৈয়ে এখন সংবাদমেল যোগে কি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে চাওঁ আহকচোন। অৱশ্যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সম্পত্তিৰ সকলো হিচাপ ইয়াত দিবৰ কাৰণে সংবাদমেলখন আয়োজন কৰা নাই। আজি অকল এটা মাটিৰ হিচাপ, এটা সম্পত্তিৰ হিচাপ দিবৰ কাৰণে এই সংবাদমেলখন আয়োজন কৰা হৈছে। কেনেকৈ মন্ত্ৰী হৈ এজন মানুহে কেনেকৈ গুগ্ৰাখে সম্পত্তি আহৰণ কৰিছে একেদিনতে, মই আপোনালোকক চিৰিয়েলি দেখাই যাব পাৰিম। আজি অকল এটা ঠাইৰ মাটি মই দেখুৱাব খুজিছোঁ। জয়ন্ত মল্ল বৰুৱাই যে কৈছিলে যে বিজেপিলৈ অহাৰ পাছত তেওঁ কোনো বেয়া কাম কৰা নাই, বিজেপিলৈ অহাৰ পাছত তেওঁ মন্ত্ৰিত্বৰ কাৰ্যকালত এটা দিনতে আকৌ 39 বিঘা 3 কঠা 16 লেচা মাটি ৰঙিয়াৰ কুমটিবাৰীত তেওঁ ক্ৰয় কৰিছে। কুমটিবাৰীত যিটো মাটি ক্ৰয় কৰিছে JMB একুৱা এগ্ৰো প্ৰাইভেট লিমিটেড, য'ৰ CMD মেনেজিং ডাইৰেক্টৰ, য'ত MD হ'ল মন্ত্ৰীপত্নী জুলি ডেকা বৰুৱা, তাত কুমটিবাৰী গাঁৱৰ পট্টা নম্বৰ 7 নম্বৰ 146, 145, 300, 302 এইকেইটা দাগ, 301, 628, 626, 249 দাগ। এই দাগকেইটাত তেওঁ কিনিছে সৰ্বমুঠ মাটি 13 বিঘা 2 কঠা 17 লোচা। ইয়াত কাৰ পৰা মাটি কিনিছে? প্ৰত্যেকটো বিঘা, প্ৰত্যেকটো কঠা যাৰ পৰা মাটি কিনিছে প্ৰত্যেকটো কঠাৰ ইয়াতে মাটিৰ পট্টা আছে, জমাবন্দী কপি বুলি যাক কয়। ইয়াৰ কপি আপোনালোকৰ সন্মুখত মই তুলি ধৰিছোঁ। ইয়াত ক'ত কিমান তুলিছে তাৰ এখন লিষ্ট মই আগফালে লিখি আপোনালোকৰ কাৰণে উলিয়াই দিছোঁ। কুমটিবাৰী গাঁওখনত ম্যাদী পট্টাৰ মাটি আছে, ম্যাদী পট্টাৰ মাটি পট্টা নম্বৰ 7 নম্বৰত ম্যাদী পট্টাৰ মাটি আছে 13 বিঘা 2 কঠা 17 লোচা। 11 নম্বৰ পট্টাৰ 247 নম্বৰ দাগ, 246 নম্বৰ দাগ, 245 নম্বৰ দাগ, 173 নম্বৰ দাগ, 174 নম্বৰ দাগ, 30 নম্বৰ দাগ, এইকেইটা দাগত মুঠ মাটি আছে 10 বিঘা 1 কঠা 0 লোচা। তাৰপিছত 13 নম্বৰ যিখন পট্টা তাৰ 415 নম্বৰ দাগ আৰু 633 নম্বৰ দাগ। এইটো জয়ন্ত মল্ল বৰুৱাৰ কোম্পানী JMB একুৱা এগ্ৰো প্ৰাইভেট লিমিটেড। সেই কোম্পানীটোৰ নামত আছে 2 কঠা 14 লোচা মাটি। ম্যাদী পট্টাৰ মই আপোনালোকক পট্টাখিনি দেখুৱাই থৈছিলোঁ, মই খালি ৰিপিট কৰি দিছোঁ যে ইয়াৰ মই যিটো কথা কৈছোঁ প্ৰত্যেকটোৰে পট্টা আপোনালোকৰ হাতত মই তুলি দিম। তাৰপাছত আহিলে এইবাৰ 23 নম্বৰ পট্টা, কুমটিবাৰী গাঁৱৰ পট্টা নম্বৰ 23।
23 নম্বৰ পট্টাত আছে 252 নম্বৰ দাগ 449 নম্বৰ দাগ 251 নম্বৰ দাগ 166 নম্বৰ দাগ এইকেইটা দাগত সৰ্বমুঠ মাটি আছে 4 বিঘা 4 কঠা 17 লোচা তাৰ ম্যাদী পট্টাৰ কপি আপোনালোকৰ হাতত মই তুলি দিম 25 নম্বৰ যিখন পট্টা আছে জয়ন্ত মল্ল বৰুৱাৰ কোম্পানীৰ তেওঁৰ পত্নীৰ কোম্পানীৰ 25 নম্বৰ দাগত 322 নম্বৰ দাগ আৰু 321 নম্বৰ দাগ 322 নম্বৰ দাগত আছে 3 বিঘা 0 কঠা 5 লেচা 321 নম্বৰত আছে 2 বিঘা 1 কঠা 0 লেচা অৰ্থাৎ 25 নম্বৰ দাগত আছে 5 বিঘা 1 কঠা 5 লেচা মাটি এটো হল জয়ন্ত মল্ল বৰুৱাৰ কোম্পানীৰ এটো হিচাপ আৰু 43 নম্বৰ যিখন পট্টা আছে 43 নম্বৰ পট্টাখনত দাগ আছে 5টা 325 নম্বৰ দাগত 316 নম্বৰ দাগ 190 নম্বৰ দাগ 235 নম্বৰ দাগ আৰু 227 নম্বৰ দাগ এইকেইটাত এই 43 নম্বৰ দাগত আছে 5 বিঘা 1 কঠা 13 লোচা মুঠতে জুলি ডেকা বৰুৱাৰ কোম্পানীটো এই অকল ৰঙিয়াৰ মই আকৌ কৈ দিছো ৰঙিয়াৰ কয়া ৰাজচক্ৰৰ কুমটিবাৰী ৰাজহ গাঁৱত ম্যাদী পট্টাৰ মাটি আছে 39 বিঘা 4 কঠা 6 লেচা 39 বিঘা 3 কঠা 16 লোচা সৰি 39 বিঘা 3 কঠা 16 লোচা 39 বিঘা 3 কঠা 16 লোচা মানে প্ৰায় 40 বিঘা মাটি ম্যাদী পট্টা আছে আৰু সেই প্ৰায় 40 বিঘা মাটিৰ ম্যাদী পট্টাৰ প্ৰত্যেকখন পট্টা মই আপোনালোকৰ হাতত আজি সাংবাদিকৰ হাতত তুলি দিছো দৰ্শকসকল মই আকৌ কৈছোঁ যে যিসকলে মনে প্ৰাণে বিজেপিক ভাল পাই আছে নিস্বাৰ্থভাৱে কাম কৰি আছে বিজেপিৰ হকে তেওঁলোকৰ কাৰণে এনেকুৱা সংবাদবিলাক দুখ সংবাদ আচলতে জয়ন্ত মল্ল বৰুৱাহঁতৰ দৰে মানুহবিলাকে বিজেপিক হলঠেকত পেলাইছে নেকি বা বিপদত পেলাবগৈ নেকি ভৱিষ্যতে এয়া এটা চিন্তাৰ বিষয় হৈ পৰিছে বিজেপিৰ নেতৃত্বৰ কাৰণে সম্পত্তি সকলোৰে কৰাৰ অধিকাৰ আছে আইনসন্মতভাৱে বা টকা পইচা দি কিন্তু জনপ্ৰতিনিধিসকলে এনেধৰণৰ সম্পত্তি আহৰণ কৰিলে তেতিয়া ৰাইজৰ মনত সন্দেহৰ উদ্ৰেক হয় যে ইমান টকা তেওঁলোকে ক'ত পালে এইবিলাক ৰাইজৰ টকা নেকি গতিকে সেইবিলাক কথাৰ পৰা সাধাৰণতে দূৰত থাকিব লাগে জনপ্ৰতিনিধিসকলে যিয়ে নহওক জয়ন্ত মল্ল বৰুৱা বিজেপিৰ কাৰণে সঁচাকৈ আপদ নেকি এই প্ৰশ্ন মই আজি আপোনালোকক কৰিছোঁ নিস্বাৰ্থভাৱে আপোনালোকে কমেণ্ট কৰিব ভালে থাকক কুশলে থাকক ধন্যবাদ